আরে হেতু বয় তাৰমানে বৃন্দাবনী বস্ত্ৰখনো আনিব নালাগে তেওঁ লাজ নাই নেকি তেওঁ লাজ নাই নেকি যে বৃন্দাবনী বস্ত্ৰ অনাকো সমালোচনা কৰে তাৰমানে তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো সন্মান নকৰে বৃন্দাবনী বস্ত্ৰকো সন্মান নকৰে তাৰমানে তেওঁ নিজে বুজাই দিলে যে মই এটা পাকিস্তানী এজেন্ট হয় আজি 4 মাহ ধৰি তেওঁ স্বীকাৰ কৰিলে যে মোৰ লৰা ব্ৰিটিছ হয় আজিলৈকেতো নাগৰিকত্বটো সলনি নকৰিলে যেতিয়া আমি বুজাই দিলো তেওঁ কলে যে মই কোভিডৰ কাৰণে বাধ্যত পৰি ব্ৰিটিছ হল কিন্তু আজি 4 মাহ হল ভাৰতীয় কৰিলে নেকি কৰাটো নাই গতিকে তেওঁৰ কথাত আপোনালোকে যিমানে ইন্টাৰেষ্ট দিব আপোনালোক ফচিব মোৰ একো নহয় কবাত আপোনালোকে এগৰাকী দুগৰাকী জাৰ্নেলিষ্ট আছে তেওঁৰ কাৰণে এতিয়া কাম কৰি আছে আপোনালোকে চাব দুই এজন জাৰ্নেলিষ্ট এতিয়া তেওঁৰ পলিটিক্যাল এডভাইজাৰো হৈছে আফ্ৰিদাই টুইটত কিমান দুখ কৰে চাব আপোনালোক এটা পলিটিক্যাল এডভাইজাৰো হৈ গৈছে গতিকে আপোনালোকে ট্ৰেপত পৰি যাব গতিকে তেওঁৰ কথা কিমান গুৰুত্ব নিদিব কাৰণ জুনেট আৰু মই দুখো নিদিও তেওঁতো বৃন্দাবনী বস্ত্ৰৰ বিষয়ে একো নাজানেও লণ্ডন কোনবা মানুহ এদিনত ফুৰিব যায় তেওঁৰ পাছপোৰ্টখন চাব তেওঁ লণ্ডন কেইদিনৰ কাৰণে যায় মই 8 ঘণ্টা 9 ঘণ্টাৰ কাৰণে যোৱা মানুহ গতিকে মোক এবিলাক কৈ লাভ নাই মোৰ ওপৰত যিমানে যি নহক কিয় অসমৰ মানুহে মোক জানে আৰু মই মোৰ কাৰণে চিন্তা নকৰো বিজেপি বহুত আগুৱাই গ'ল